গাইজ ইয়াতে মাত্ৰ 80 ৰুপিছত ইমানকেইটা আইটেমৰ সৈতে পাব এখন ধুনীয়া এছামিজ থালি লগতে মাছ মাংস সকলো পাই যাব। ইয়াৰ লোকেশ্যন আমাৰ নগৰ মেডিকেল কলেজৰ সন্মুখত, ঠাইটোৰ নাম মহখুলি বুলি কয়। গাইজ আজি মই আহিছো আমাৰ নগৰ মেডিকেল কলেজৰ সন্মুখত নতুনকৈ অপেনিং কৰা ডিচি কেফে, আৰু এইটো হৈছে গ্ৰাউণ্ড ফ্লোৰ। এতিয়া মই যাম ইয়াৰে ওপৰৰ ফ্লোৰত, আৰু এইটো হৈছে ইয়াৰে ফাৰ্ষ্ট ফ্লোৰ। ইমান ধুনীয়া ইণ্টেৰিয়ৰ গাইজ, যদি আপুনি স্নেপ লাভাৰ হয় আপোনাৰ কাৰণে কিন্তু এইখন বেষ্ট প্লেচ। আৰু এতিয়া মই গৈ আছো ইয়াৰে ছেকেণ্ড ফ্লোৰত। ছেকেণ্ড ফ্লোৰৰ ইণ্টেৰিয়ৰটো বাপৰে বহুত বেছিয়ে ধুনীয়া। ইয়াৰ ফুড আইটেমৰ ভিতৰত আমাক দিছিলে এছামিজ থালি এণ্ড চিকেন বাটাৰ নান। ফাৰ্ষ্ট ট্ৰাই কৰিলো ইয়াৰ চিকেন বাটাৰ নানটো। চিকেন বাটাৰ নান বহুত বেছিয়ে টেষ্টি আছিলে। আৰু এইখন হৈছে ইয়াৰে মেনু। ইয়াতে আপোনালোকে এফৰ্ডেবল প্ৰাইচত সকলো ধৰণৰ ফুড আইটেম পাই যাব। আৰু গাইজ এইখন কেফে যিহেতু মেডিকেল কলেজৰ সন্মুখত, মেডিকেল ষ্টুডেণ্টবোৰ আহিয়ে থাকে, ইহঁতৰ এটা ফিডবেক শুনি লওক। হেল্ল', আমি আজি নগাঁও মেডিকেল কলেজৰ ফ্ৰণ্টত থকা এখন কেফেলৈ আহিছোঁ, ডেম'ক্ৰেচি কেফে, যোনটো নেকি বহুত ভাল কৰিছে খুলি কিনে, কাৰণ ইয়াৰ ওচৰতে একোৱেই নাছিলে তেনেকৈ। আৰু ইয়াত মই ফুডবিলাক টেষ্টো কৰিছোঁ, ভালো হৈছে। আপোনালোকে নিশ্চয় আহিব পাৰে। শুনিছেই নহয়, তেন্তে কিয় পলম কৰিছে? এতিয়াই ভিজিট কৰক ডিচি কেফেলৈ।